সদৌ টাই-আহোম ছাত্ৰ সন্থা পূব মৰঙী আঞ্চলিক সমিতি আৰু কাঠকটীয়া লিকচন গাঁওৰক্ষী বাহিনীৰ যৌথ উদ্যোগত আটাচু গোলাঘাট মহকুমা সমিতি ERC চকু চিকিৎসালয় আৰু মৰঙী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত যোৱা 4 ছেপ্টেম্বৰত শোকাবহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা আটাচু গোলাঘাট মহকুমা সমিতিৰ সহকাৰী সম্পাদক দীপলু গগৈ আৰু কৌশিক গগৈৰ পবিত্ৰ শৰণত 1 নং থোৰামুখ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত বিনামূলীয়াকৈ প্ৰাথমিক চকু চিকিৎসা শিবিৰ আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। লগতে বাৰ্ষিক কৰ্ম হিচাপে দীপলু গগৈৰ আত্মাৰ সদগতিৰ কামনাৰ্থে টাই-আহোম পৰম্পৰাৰে ডাম্ফি আৰু ফুৰালুং অনুষ্ঠানো মাংগলিক ৰীতি নীতিৰে অনুষ্ঠিত কৰা হয়। ঠিক একেদৰে কৌশিক গগৈৰ ঘৰতো নামানুষ্ঠান আদি অনুষ্ঠিত কৰে। উক্ত কাৰ্যসূচীসমূহত উপস্থিত থাকে আটাচু কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক গৌতম লাহন, গোলাঘাট জিলা সমিতিৰ সভাপতি পংকজ গগৈ, কাৰ্যকৰী সভাপতি দিগন্ত গগৈ, উপসভাপতি দীপজ্যোতি তামুলী, জয়ন্ত গগৈ, যুটীয়া সম্পাদক অংকুৰ ৰাজকোঁৱৰ, ভাস্কৰ জ্যোতি ফুকন, গোলাঘাট মহকুমা সমিতিৰ সভাপতি অজয় ফুকন, উপসভাপতি দীপাংকৰ সন্দিকৈ, সম্পাদক দীপক গগৈ সহ কেইবাজনো জিলা মহকুমা আৰু কেওখন আঞ্চলিকৰ বিষয়ববীয়াৰ লগতে উপস্থিত থাকে ধনশিৰি টাই-আহোম মহিলা পৰিষদৰ সভানেত্ৰী ববী কোঁৱৰ দত্ত, সহ সম্পাদিকা এলিজা ফুকন, গোলাঘাট সদৰ থানা সমিতিৰ চক্ৰ সংগঠক দিগন্ত চাংমা। স্বাস্থ্য শিবিৰ কাৰ্যসূচী দুটিত প্ৰায় 200ৰো অধিক ৰোগীক স্বাস্থ্য সেৱা প্ৰদান কৰে। এই কাৰ্যসূচীসমূহত সহযোগিতা আগবঢ়োৱা প্ৰতিগৰাকী চিকিৎসাকৰ্মী, ধনশিৰি পয় ফুৰালুং সংঘ পৰিয়ালবৰ্গ আৰু পূব মৰঙীবাসী ৰাইজলৈ আটাচু পূব মৰঙী আঞ্চলিক সমিতিৰ পৰিয়ালবৰ্গ আৰু কাঠকটীয়া লিকচন গাঁওৰক্ষী বাহিনীৰ পৰিয়ালে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। দিনটোৰ অতি দুৰ্ভাগ্যজনক আৰু বৰ দুখৰ দিন, যিহেতু আজিৰ দিনটোতে যোৱা বৰ্ষৰ সদৌ টাই-আহোম ছাত্ৰ সন্থা গোলাঘাট মহকুমা সমিতিৰ সহকাৰী সম্পাদক ডামচৰ দীপলু গগৈ আৰু পূব মৰঙী আঞ্চলিক সমিতিৰ সদস্য কৌশিক গগৈ এক পথ দুৰ্ঘটনাত আমাৰ মাজৰ পৰা হেৰাই গৈছিল। আজি সেই তেখেতলোক আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ আজি বৰ্ষপতি হিচাপে তেওঁলোকৰ পবিত্ৰ সোঁৱৰণত আমি সদৌ টাই-আহোম ছাত্ৰ সন্থা পূব মৰঙী আঞ্চলিক সমিতি আৰু গোলাঘাট মহকুমা সমিতিৰ সহযোগত এক চকু পৰীক্ষা শিবিৰ আৰু লগতে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হৈছে। আৰু লগতে তেওঁলোকৰ লগত সংগতি মৃত্যুৰ লগত সংগতি মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি আমি ডাম্ফি আৰু ফুৰালুং অনুষ্ঠানভাগি আমি অনুষ্ঠিত কৰা হৈছে। গতিকে আজি আমি এই দিনটোত অতিকৈ মৰ্মাহত। তেওঁলোক য'তেই আছে সুখে শান্তিৰে থাকক। আমি টাই-আহোম ছাত্ৰ সন্থাৰ টাই-আহোম ছাত্ৰ সন্থাৰ পৰিয়ালবৰ্গই তেওঁলোকৰ বিদেশ আত্মাৰ চিৰশান্তি কামনা কৰি আজি এই পবিত্ৰ দিনটোত শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। ধন্যবাদ। সদৌ টাই-আহোম ছাত্ৰ সন্থাৰ গোলাঘাট মহকুমা সমিতিৰ সহকাৰী সম্পাদক দীপলু গগৈ, লগতে আমাৰ পূব মৰঙী আঞ্চলিকৰ সদস্য কৌশিক গগৈ, তেখেতৰ বাইক দুৰ্ঘটনাত তেখেতৰ মৃত্যুবৰণ হৈছিল। আজি তেখেতৰ আত্মাৰ সদগতিৰ বাবে আমাৰ পূব মৰঙী আঞ্চলিক লগতে আমাৰ মহকুমা সমিতি গোলাঘাট মহকুমা সমিতি আমাৰ যি চকু শিবিৰ লগতে স্বাস্থ্য শিবিৰ আয়োজন কৰিছিলোঁ। আৰু লগতে আমাৰ গোলাঘাট জিলা সমিতি আৰু লগতে গোলাঘাট মহকুমা সমিতি আৰু বিভিন্ন আঞ্চলিকৰ সহযোগত আৰু ৰাইজৰ সহযোগত আজি তেখেতৰ বাৰ্ষিক কৰ্মভাগ আমাৰ আহোম সম্প্ৰদায়ৰ ধৰ্মৰে আজি আয়োজন কৰা হৈছিল। আৰু লগতে দীপলু গগৈ আৰু লগতে কৌশিক গগৈ আত্মাৰ সদগতি লাভ কৰক, মই সদৌ টাই-আহোম ছাত্ৰ সন্থাৰ গোলাঘাট মহকুমা সমিতিৰ তৰফৰ পৰা আমি প্ৰাৰ্থনা কৰিছোঁ। ভাস্কৰ ৰাজগুৰ ৰিপৰ্ট, জননী লাইভ।